অসমত পুজবেক এতিয়া উৎসৱ বিহু পূজাৰ লগতে পুজবেক উদযাপন কৰিছে ৰাইজে ইতিমধ্যে 14জন অভাৰতীয় পুজবেক কৰা হৈছে বাংলাদেশলৈ পুনৰ 4জন অবৈধ নাগৰিকৰ বিৰুদ্ধে লোৱা হৈছে ব্যৱস্থা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে এই মন্তব্য কৰাৰ পিছতে পুনৰ প্ৰাসংগিক হৈ পৰিছে অনুপ্ৰৱেশৰ সমস্যা অবৈধ অনুপ্ৰৱেশকাৰীয়ে অসমৰ সংস্কৃতি আৰু জনগাঁথনি ধ্বংস কৰা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে এনে পৰিস্থিতিত বিহু পূজাৰ লগতে অবৈধ নাগৰিকৰ পুজবেক এতিয়া এক উৎসৱ সদৃশ হৈ পৰিছে প্ৰসংগক্ৰমে চৰ্চালৈ আহিছে নগাঁও জিলাৰ আহেদা খাতুন নামৰ মহিলাগৰাকীও পিতৃ মাতৃ আৰু ভাতৃ ভগ্নী ভাৰতীয় নাগৰিক হোৱা স্বত্তেও বিদেশী বুলি ঘোষণা কৰা হয় আহেদাক 2019 12 ছেপ্টেম্বৰত বিদেশী ন্যায়াধিকৰণে বিদেশী ঘোষণা কৰে আহেদাক প্ৰয়োজনীয় নথিপত্ৰ দাখিলত ব্যৰ্থ হৈছিল আহেদা ডিটেনশ্যন কেম্পত ৰখা হৈছিল যদিও কোভিড মহামাৰীৰ বাবে মুক্তি দিয়া হৈছিল তেওঁক ন্যায় বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আহেদা উচ্চ ন্যায়ালয়তে বিমুখ হ'বলগীয়া হয় আহেদা যোৱা আগষ্টত উচ্চ ন্যায়ালয়ৰ নিৰ্দেশক্ৰমে বাংলাদেশলৈ বিতৰণ কৰা হয় তেওঁক উচ্চ ন্যায়ালয়ক প্ৰত্যাহ্বান জনাই এইবাৰ সৰ্বোচ্চ ন্যায়ালয়ত আহেদা উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ প্ৰত্যাহ্বানৰ দাবী জনাই আহেদা খাতুনে ন্যায়াধিকৰণৰ নিৰ্দেশনাক লৈও প্ৰশ্ন উত্থাপন কৰে আহেদাই বিষয়টোক লৈ ৰাজ্য চৰকাৰলৈ জাননী জাৰি উচ্চতম ন্যায়ালয়ৰ ইতিমধ্যে আহেদা খাতুন আৰু এনেকে 14জন নগাঁও ডিষ্ট্ৰিক্ট অসমৰ পুশবেক কৰা হৈছিলে সিহঁতক ফোৰ্সফুলি বাংলাদেশত পঠোৱা হৈছিলে আহেদা খাতুনৰ কেছ এই যোৱা সোমবাৰে লিষ্ট হৈছিলে মাননীয় উচ্চতম ন্যায়ালয়ত আৰু মাননীয় উচ্চতম ন্যায়ালয়ে নোটিছ ইস্যু কৰিছে তেওঁ বিদেশী ঘোষণাক লৈ পেলাই তেওঁ যে ফৰেনাৰ বুলি ডিক্লেয়াৰ কৰা হৈছিলে বাই ফৰেনাৰ্ছ ট্ৰাইব্যুনেল সেই ডিচিশ্যনৰ ওপৰত সেই অপিনিয়নৰ ওপৰত নোটিছ কৰা হৈছে এইটো সেইকাৰণে ছিগনিফিকেণ্ট কাৰণ তেওঁ বাংলাদেশত পঠোৱাৰ পিছতো তেওঁ কেছটো বৰ্তমান পেণ্ডিং হৈ আছে আৰু যেতিয়ালৈকে ডিচিশ্যন ওলোৱা নাই সিদ্ধান্ত হোৱা নাই তাৰ পিছতো তেওঁক বাংলাদেশলৈ পঠোৱা হৈছিলে আৰু এতিয়া যিহেতু কেছটো পেণ্ডিং আৰু তেওঁ যদি ডিক্লেৰেশ্যনটো বুজা যায় যে তেওঁ ফৰেনাৰ নহয় কাৰণ তেওঁ দেউতাক প্ৰমাণিত ভাৰতীয় নাগৰিক হয় আৰু তেওঁৰ ভায়েক ভনীয়েকসকল সবেই ভাৰতীয়ই হয় আৰু সিহঁতৰো এফিডেভিট আৰু এইবোৰ দিয়া হৈছে যদি এইটো প্ৰমাণ কৰা হয় তেতিয়া প্ৰশ্নটো হয় যে তেওঁক যদি উভতি লৈ আহিব পাৰে ভাৰতত 1981 জুলাইত নগাঁও জিলাত জন্মগ্ৰহণ কৰিছিল আহেদা খাতুনে 1997 লৈকে ভোটাৰ তালিকাত নাম আছিল আহেদাৰ নিজৰ নামত ভূমিপট্টা থকাৰ পিছতো অভাৰতীয় বুলি বিতাড়িত হ'বলগীয়া হয় আহেদা নিউজ ডেস্ক NKTV+